হয় নমস্কাৰ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে দেখা গৈছে যে আমাৰ অসমীয়া এতিয়াও বহুত দুখীয়া শ্ৰেণীৰ মানুহ আছে যিসকলৰ যোৱা 2018 বৰ্ষত ঘৰে ঘৰে যাই জিঅ' টেকিং কৰা আছে বা লিষ্টত নাম আছে তাৰ পিছতো এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তো আজিৰ ভিডিঅ'টোত আমি স্পেচিয়ালি আলোচনা কৰিম যে কি কাৰণত এই পৰ্যন্ত আপোনালোকে লিষ্টত নাম থকাৰ পিছতো সম্পূৰ্ণ প্ৰসেস কমপ্লিট হোৱাৰ পিছতো আপোনাৰ বেংক একাউণ্টত প্ৰথম যেটো কিস্তি আছে 32500 টকা এই টকাখিনি সেন্ড হোৱা নাই বা আপোনাৰ একাউণ্টত সোমোৱা নাই যদি আপোনালোকে চাব বিচাৰিছে তেতিয়া হলে এইটো যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটো হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ ইয়াতে আপোনালোকৰ পন প্ৰথমে আহিব লাগিব ইয়াতে হোৱাৰ লগে লগে এইটো যেটো 3 লাইন ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো আৱাজ সফট বুলি লিখা আছে এই আৱাজ সফটত আপোনালোকে পন প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ৰিপৰ্ট বুলি লিখা আছে এই ৰিপৰ্টত আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এনেকুৱা সিস্টেম এটা পেজ ওপেন হৈ যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যেটো এইচ নম্বৰ অপচন যেটো চাবলৈ পাৰিছে ইয়াতে যত লিখা আছে সোশিয়েল অডিট ৰিপৰ্টছ ইয়াৰে 1 নম্বৰ অপচন যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি প্ৰথমে আপোনালোকে নিজৰ ৰাজ্যৰ নাম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে যেটো ডিস্ট্ৰিক্টত বসবাস কৰে হেতু ডিস্ট্ৰিক্টৰ নাম সিলেক্ট তাৰ পিছত আপোনালোকে আকৌ আপুনি কোনটো ব্লকৰ অধীনত বসবাস কৰে তাতে ক্লিক কৰি হেতু সিলেক্ট কৰিব আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে হেতু গাঁও পঞ্চায়তৰ নাম সিলেক্ট কৰিব আৰু অৱশেষত যাই এইটো যেটো সিলেক্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি 2024 আৰু 25 বৰ্ষ যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি এই 1 নম্বৰ অপচনত আপোনালোকে টিক মাৰ্ক দিব দি আপোনালোকে তলফালে যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এইটো আপোনালোকৰ মাইনাস থাকিলে মাইনাস কৰিব প্লাস থাকিলে প্লাস কৰি ইয়াতে আপোনালোকে এন্টাৰ কৰি এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে ক্যাপচা নম্বৰটো এন্টাৰ কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰো হেতু গাঁও পঞ্চায়তত এই কেইজন মানুহে ফাইনালি 2025 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু যদি অল ডিটেইলছ হিচাপত চাব বিচাৰে তেতিয়া হলে এইটো যেটো ডাউনলোড পিডিএফ বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এয়া আপোনালোকে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো তাৰ অল ডিটেইলছ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে বেনিফিচিয়াৰী নাম তাৰ পিছত লিখা আছে ফাইনান্সিয়েল ইয়াৰ ইয়াতে চাবলৈ পাৰিছে 2025 বৰ্ষ কিমান টকা আপোনাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা স্যাংচন কৰি দিয়া হৈছে অল ডিটেইলছ আপোনালোকে চাব পাৰিব কিন্তু বহুতৰে দেখা গৈছে যে 2018 বৰ্ষত জিঅ' টেকিং কৰা আছে আৰু এইটো যেটো লিষ্ট আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই লিষ্টখনত নাম অন্তৰ্ভুক্ত হৈ আছে তাৰ পিছতো বহুত এনেকুৱা আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহ আছে যিসকলে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই সেই সকল মানুহে যদি চাব বিচাৰে যে একচুয়ালি কি প্ৰবলেমৰ কাৰণে আপোনাৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা প্ৰথম কিস্তি বা সেকেন্ড কিস্তি এতিয়াও সময় দিয়া হোৱা নাই বহুত দিন হৈ গল হেতু বস্তু যদি চাব বিচাৰে তেতিয়াহলে এইটো যেটো ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে বেনিফিচিয়াৰী নামৰ তলত এএস কিবা এটা নাম্বাৰ যে আপোনালোকে চাবলৈ পাৰিছে এনেদৰে কপি কৰিব পাৰে এনেদৰে আপোনালোকে কপি কৰিব কপি কৰি আপোনালোকে এইটো যেটো পেজ ইয়াতে চাবলৈ পাৰিছে এই পেজটোলৈ আপোনালোকে গুছি আহি ওপৰত যেটো 3 লাইন ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি এইবাৰ আপোনালোকে এইটো যেটো ষ্টেক হোল্ডাৰ্স চাবলৈ পাৰিছে এই ষ্টেক হোল্ডাৰ্সত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে এইটো যেটো প্ৰথম অপচন চাবলৈ পাৰিছে PMAYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে হেই যে মই অলপ আগত কিবা এটা নাম্বাৰ কপি কৰিলো হেইটো নাম্বাৰ ইয়াতে আপোনালোকে যত লিখা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰত আপোনালোকে পেষ্ট কৰিব ইয়াতে পেষ্ট কৰি আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে পেষ্ট কৰি এইটো যেটো ক্যাপচা নম্বৰ ইয়াতে চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি এইটো যেটো সাবমিট বুলি লিখা আছে
এই সাবমিটত আপোনালোকে ক্লিক কৰিব ইয়াতে চাবলৈ পাৰিছে বেনিফিচিয়াৰী ডিটেইলছ তলফালে স্ক্ৰল কৰিলে পাৰ্সোনাল ডিটেইলছ বেংক ডিটেইলছ তাৰ পিছত আপোনালোকে এইটো যেটো এফটিও ট্র্যাকিং বা এফটিও ডিটেইলছ যে চাবলৈ পাৰিছে যদি আপোনালোকে এইটো বস্তু চাব বিচাৰিছে জুৱা 2018 বৰ্ষত আমাৰ ঘৰত আহি জিও ট্র্যাকিং কৰি থৈ গৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো লিষ্ট আছে এই লিষ্টতো মোৰ নাম আছে তাৰ পিছতো এই পৰ্যন্ত কিয় মোৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা প্ৰথম কিস্তি যেটো 32500 টকা আছে এই টকাখিনি সমোৱা নাই হেতু ডিটেইলছ যদি চাব বিচাৰে তেতিয়াহলে এইটো যেটো এফটিও ডিটেইলছ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই এফটিও নাম্বাৰ যেটো আছে এএস কিবা কিবি নাম্বাৰ আছে এই নাম্বাৰটো আপোনালোকে এনেদৰে কপি কৰিব ইয়াতে কপি কৰি আপোনালোকে এইটো যেটো ইয়াতে আপোনালোকে ক্যাপচা নম্বৰটো চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰ ইয়াতে বহুৱাই দি এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে টোটাল 5টা অপচন আপোনালোকৰ ভেৰিফাই হ'ব লাগে অৰ্থাৎ কি এফটিও সেন্ড কৰিছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত সেকেন্ড যেটো প্ৰসেস আছে হেতু এফটিও ৰিসিভ কৰিছে ইমান তাৰিখত তাৰ পিছত আছে এফটিও সেন্ড কৰিছে বেংকক অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মই যেটো বেনিফিচিয়াৰীৰ নাম ইয়াতে এন্টাৰ কৰিছো হেইজন মানুহৰ বেংকত পইচাটো সেন্ড কৰিছে ইমান তাৰিখত ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত বেংকে ৰিসিভ কৰিছে এইটো তাৰিখত ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত বেংকে ডেবিট কৰিছে অৰ্থাৎ কি হেইজন মানুহক পইচাটো সেন্ড কৰিছে হেইটো হল ইমান তাৰিখত অৰ্থাৎ কি ইয়াতে চাবলৈ পাৰিছে ডেবিট স্ট্যাটাস সাকসেস হৈ আছে আৰু অবহেকত যেটো 5 নম্বৰ অপচন আছে অল ৰেসপন্সেস ৰিসিভড অৰ্থাৎ কি এই কেইটা যে অপচন আপোনালোকে চাবলৈ পাৰিছে এই গোটেই কেইটা ভেৰিফাই হলেহে আপোনাৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা প্ৰথম যেটো কিস্তি আছে 32500 টকা এই টকাখিনি সময় দিব